এফালে এই ৰিজৰ্টখনৰ সত্ৰাধিকাৰী আমাৰ দাদা আছে। দাদা, এই ৰিজৰ্টখন কিমান দিনৰ পৰা বনাই আছিলে, কিমান দিনত বনাই শেষ হ'ল? বিশেষকৈ ৰঙমূৰীয়াটো আমাৰ বানে গৰখা ঠাই হয়। ইয়াতে আমাৰ মাটি ভেটি সকলোখিনি গুচি যোৱাৰ পাছত যিটো আমাৰ মানে মাত্ৰ ভেটিটো আমাৰ ধৰক এইখিনি মানুহ আমাৰ এইফালে বহুত মাটি আছিলে, সেইবোৰ চব গ্ৰাস হৈছে ব্ৰহ্মপুত্ৰে সহায় পেলাইছে। হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনাৰ? খবৰ নিশ্চয় ভাল। তো মোৰো খবৰ ভাল। মই ভাস্কৰে আপোনাক NRB বৰুৱা ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি সৰস্বতী পূজা উপলক্ষে আপোনালোক সকলোকে বহুত শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আজি মই স্কুলৰ সৰস্বতী পূজা খাবলৈ আহিছোঁ, আপোনালোকক দেখুৱাই থাকিম। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ধুনীয়াকৈ ধূপ ধূনা জ্বলাই ল'লোঁ। এতিয়া আমাৰ ইয়াতে ৰমৈয়া হাই ছেকেণ্ডেৰী স্কুলৰ ওচৰতে ৰিজৰ্ট এখন অ'পেন কৰিছে, তালৈ মাতিছিলে, তালৈ গৈ আছোঁ। খুব এইখন ৰিজৰ্টখন চাওক, খুব ধুনীয়াকৈ বনাইছে ৰিজৰ্টখন। আপোনালোকক ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম। ব'লক এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ, খুব সুন্দৰকৈ দেখাম আপোনালোকক। চাই থাকক ভিডিঅ'টো। চাওক, এইটো ৰিজৰ্টখন বহুত সুন্দৰকৈ বনাইছে। ইয়াত এটা ঘৰ আছে, এইফালে আপোনাৰ ব্ৰেকফাষ্ট কৰিব পৰাকৈ এইফালে চকী টেবুল ধুনীয়াকৈ দি থৈছে। চাওক এইটো ঘৰটো। তো আপোনালোকক আৰু চাংঘৰ বহুত সুন্দৰকৈ চাংঘৰ বনাই থৈছে। ইয়াত এইফালে বনাই থৈছে এটা চাংঘৰ, আৰু এইফালেও এটা চাংঘৰ বনাই থৈছে। এইটো এটা চাংঘৰ। চাওক, ইয়াত আপোনালোকে খুব সুন্দৰকৈ ব্ৰেকফাষ্ট কৰিব পাৰিব, খানা খাব পাৰিব। এনেকুৱা ধৰণে বনাই থৈছে। খেৰে বনাইছে গোটেইটো, ওপৰৰ পৰা খেৰ আৰু বাঁহ ব্যৱহাৰ কৰিছে। চাওক, ইয়ালৈ আহিলে এটা খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আপোনালোকে সময় কটাব পাৰিব। ৰিজৰ্টখনৰ কিনাৰতে ব্ৰহ্মপুত্ৰ নৈখন আছে, আপোনালোকক নৈখনো দেখাই আছোঁ। চাওক, ইয়াত ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰিব পাৰিব, খানা খাব পাৰিব। ধুনীয়াকৈ সকলো ফালে ব্যৱস্থা কৰি থৈছে। ৰিজৰ্টখনৰ কিনাৰতে এনেকৈ সুন্দৰকৈ কবি খেতি কৰিছে, জলকীয়া খেতি কৰিছে। এইফালে ধুনীয়াকৈ খেতি কৰি আছে, আৰু এইফালে সুন্দৰকৈ ফুল ৰুইছে। চাওক, আৰু এই ৰিজৰ্টখনৰ কিনাৰতে আছে এখন ব্ৰহ্মপুত্ৰ নৈ। এইফালে চাওক, ব্ৰহ্মপুত্ৰ নৈ এখন আছে। এইফালে পৰ্যটক আহিছে এতিয়া। এইফালে চাওক, সকলোৱে মানে ৰিজৰ্টখন চাবলৈ আহিছে। আমি এতিয়া দৌৰ নোলাম, দৌৰ নোলাবলৈ আমাৰ দাদাই এইফালে হেৰি কৰি আছে। চাওক, এই ৰিজৰ্টখনৰ কিনাৰতে আছে এখন ব্ৰহ্মপুত্ৰ নৈ। চাওক, এইখন ব্ৰহ্মপুত্ৰ নৈ। আপোনালোকে ইয়ালৈ আহিলে খুব সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত সময় কটাব পাৰিব। খুব ভাল লাগিব ইয়াত থাকি। পাৰিলে আপোনালোকে ইয়ালৈ আহিব। ব্ৰহ্মপুত্ৰ নৈখনৰ কিনাৰতে বহিবৰ কাৰণে খুব সুন্দৰকৈ ব্যৱস্থা কৰি থৈছে, আৰু ইয়ালৈ আহিলে আপোনালোকে নৈখনৰ কিনাৰতে বহি খুব সুন্দৰকৈ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিব পাৰিব। আৰু এইফালে জাপিকেইটা চাওক, মোৰ জাপিকেইটা খুব ভাল লাগিলে। ৰ'দ বৰষুণৰ পৰা বাচিবৰ কাৰণে জাপি দি থৈছে, আৰু ইয়াত আপোনালোকে ফটোও মাৰিব পাৰিব। এইফালে চেলফি পইণ্ট দিয়া আছে। এইফালে এই ৰিজৰ্টখনৰ সত্ৰাধিকাৰী আমাৰ দাদা আছে। দাদা, এই ৰিজৰ্টখন কিমান দিনৰ পৰা বনাই আছিলে, কিমান দিনত বনাই শেষ হ'ল?
আচলতে ৰিজৰ্ট বুলি নহয়, এতিয়া ৰাইজে কয় আৰু কিছুমান মানে মোৰ এটা পৰিকল্পনা আছিলে যে মই একচুৱেলি মই অসম আৰক্ষী অনাতাঁৰ বিভাগত মই চাকৰি কৰিছিলোঁ। হয় অৱসৰৰ দিনকেইটা কি কৰা যাব মই চাকৰি কালতে মই চিন্তা এটা কৰি আছিলোঁ। বিশেষকৈ ৰমৰীয়াটো আমাৰ বানে গৰখা ঠাই হয়, ইয়াতে আমাৰ মাটি ভেটি সকলোখিনি গুচি যোৱাৰ পাছত যিটো আমাৰ মানে মাত্ৰ ভেটিটো আমাৰ ধৰক এইখিনি মানুহ আমাৰ এইফালে বহুত মাটি আছিলে, সেইবোৰ চব গ্ৰাস হৈছে ব্ৰহ্মপুত্ৰে সহায় পেলাইছে। বাকী যিখিনি আছিলে এতিয়া মানে আমাৰ এইখিনিয়ে মাটি আছিলে, মোৰ প্ৰায় ধৰক ককাই ভাইৰ ভিতৰত মিলি আমাৰ 3 বিঘা ওচৰৰ মাটি আছিলে। হয় এই মাটিখিনিতে মই এটা ভাবিলোঁ যে ইয়াত কি কৰা যাব। ইয়াততো আমাৰ গাঁৱৰ মানুহখিনি যথেষ্ট মানে মোৰ ককাই ভাই কিছুমান বহুত হেৰি আছে, তেওঁলোকে হাজিৰা কৰি শ্ৰমজীৱী, গতিকে তেওঁলোকে কিবা ভৱিষ্যতে কিবা কৰি সংস্থাপন এটা পায় নেকি, মোৰ এনেকুৱা ধৰণৰ কথা ভাবিয়েই মই এইখিনি কাম কৰিলোঁ। আৰু এতিয়াও মোৰ কাম সম্পূৰ্ণ হ'বলৈ যথেষ্ট বাকী আছে বাৰু, মোৰ বহুত পৰিকল্পনা আছে। গতিকে ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ সহযোগিতা লাগে। তেওঁলোকে যদি সহায় কৰে, আশীৰ্বাদ কৰে, তেতিয়াহ'লে নিশ্চয় অকণমান আৰু মোৰ অধিক মানে মই চিন্তা এটা কৰি আছোঁ। নদীৰ পাৰলৈ মই মোৰ ওচৰতে বালিচৰ আছে, মই তাতো যদি এনেকুৱা ধৰণে মই 2-এটা চাংঘৰ বনাব পাৰোঁ, বাহিৰৰ কোনোবা আহিলে ধৰক তাত খোৱা লোৱা কৰিব পাৰে, তাত থাকিব পাৰে, এইখিনি পৰিকল্পনা। আৰু এই ৰিজৰ্টখনলৈ সোমাবলৈ কিবা টিকেটৰ ব্যৱস্থা কৰিছে নেকি? টিকেট মানে মই টিকেটৰ ব্যৱস্থাটো মই আজি প্ৰথম আৰম্ভ কৰিছোঁ। মই এটা কণ্ট্ৰিবিউশ্যন, তাৰমানে ইয়াত যিখিনি ৱৰ্কাৰ আছে তেওঁলোকৰ কাৰণে সাধাৰণ এটা মানে 10 টকাৰ এটা কণ্ট্ৰিবিউশ্যন বৰঙণি হিচাপে মই হেৰি কৰিছোঁ। কাৰণ ইতিমধ্যে মই এই সংক্ৰান্তত মোৰ কিছুমান কৰিবলগীয়াও কাম আছে, আৰু সেইকাৰণে মই মাত্ৰ 10 টকা আজি ইয়াতে হেৰি কৰা হৈছে। যিসকলে আহিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে আছে। বাকী গতিকে অন্য পাছত মই পৰৱৰ্তী সময়ত মোৰ যেতিয়া সম্পূৰ্ণ এই হোটেলখন চলিব, তেতিয়া মই চৰকাৰৰ লগতো যথেষ্টখিনি যোগাযোগ কৰিবলগীয়া আছে, কৰি আছোঁ। কিন্তু কামবোৰ অফিচিয়েলি যিখিনি কাম হয় তেতিয়া হয়তো পইচা অলপ হেৰি হ'বও পাৰে, কাৰণ চৰকাৰৰ কিছুমান মই সময়ৰ লগে লগে কিছুমান হয়তো মই GST দিব লাগিব পাৰে, হেৰি হ'ব লাগে, সেইখিনি কথা আহি পৰিব। গতিকে এতিয়া মই মাত্ৰ 10 টকাৰ ভিতৰতে এই ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে মই এইখিনি। আৰু যদি কোনোবা পৰ্যটকে ইয়াত আহি থাকিব বিচাৰে, ক'ৰবাত দূৰৰ পৰা যদি আহে, তেতিয়া তাহাঁতি থাকিব পৰা ব্যৱস্থা আছে নাই ইয়াত? থাকিব পৰা ইয়াত এতিয়ালৈকে ব্যৱস্থা নাই হোৱা যদিও মই অতি সোনকালে ব্যৱস্থাৰ কথাটো মই ভাবি আছোঁ, আৰু তেনেকুৱা ধৰণৰ মই দিহা পৰামৰ্শও পাইছোঁ। গতিকে মই মোৰ 4টা মাটি আছে, 3-4টা বনাম। আৰু আটাইতকৈ কিছুমান সমস্যা আছে আৰ্থিকভাৱে, কাৰণ মই নিজৰ যিটো মই কৰ্মজীৱনত কৰা পেঞ্চন পইচাকেইটাৰে মই ইয়াত ক্ষেত্ৰত মই হয়তো চৰকাৰো যথেষ্ট সহযোগিতা কৰিব লাগিব, তেতিয়া নিশ্চয় মই বহুত আগুৱাই যাব পাৰিম বুলি ভাবোঁ। বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ। ৰমৈয়াক, আমাৰ ৰমৈয়াৰ কাৰণে গৌৰৱ কৰি আপুনি ইমান ধুনীয়াকৈ এখন ৰিজৰ্ট বনাইছে, আপুনি আগুৱাই যাওক তাকে কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। খুব ধুনীয়াকৈ বনাইছে ৰিজৰ্টখন। এইফালে আমাৰ ৰিজৰ্ট যে আছে, কেনেকুৱা লাগিলে ৰিজৰ্ট? ভাল লাগিলে, বহুত ভাল লাগিছে। হয়, মোৰ ভাইটি মন্দিৰ আমাৰ ৰমৈয়া অঞ্চলত যে এনেকুৱা এখন ৰিজৰ্ট বনাবলৈ সাহস কৰিছে, বনাই তুলিছে ৰিজৰ্টখন। আপোনালোক সকলোকে ৰমৈয়াৰ কাৰণে বহুত গৌৰৱৰ কথা। তো আপোনালোক সকলোৱে সহায় সহযোগ কৰিব, আহিব ইয়ালৈ। এইফালে আমাক বাইদেউ এজনীয়ে চাহ দিছেহি, আমি সকলোৱে বহিছোঁ চাহ খাবলৈ। আৰু চাহ খাই উঠি আমি এতিয়া নৈ কিনাৰলৈ যাম, ব্ৰহ্মপুত্ৰ নৈ কিনাৰলৈ। আমি এতিয়া ৰিজৰ্টখনৰ পৰা ওলাই আহিলোঁ, খুব ভাল লাগিলে। কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে, বহুত ভাল লাগিলে। আমাৰ গাঁৱৰ মানুহ এজনে ইমান চেষ্টা কৰিছে ধুনীয়াকৈ ৰিজৰ্ট এখন খুলিবলৈ। আপোনালোক সকলোৱে সহায় জনাব, আহিব ইয়ালৈ। আৰু এইফালে দাদা আছে, দাদা কেনেকুৱা লাগিলে? এই হ'ব, একো নাই। কেনেকুৱা লাগিলে? এই আৰু এই দাদাই ধুনীয়া ধুনীয়া শ্বৰ্ট ফিল্ম বনাই, মানে কোৱা আকৌ আৰু নতুন শ্বৰ্ট ফিল্ম আহিছে নেকি? এতিয়া আমি ৰিজৰ্টখনৰ পৰা ওলাই আহিলোঁ। ৰিজৰ্টখনৰ পৰা ওলাই এইফালে ব্ৰহ্মপুত্ৰ নৈ কিনাৰত অকণমান ফটো মাৰিবলৈ আহিছোঁ। এইফালে আৰু দাদাই ড্ৰোন উৰাবলৈ শিকিছে। দাদাজনে ড্ৰোন এখন আনিলে, কিন্তু ইমান ভালকৈ উৰাব নাজানে, সেইকাৰণে উৰাবলৈ শিকি আছে। আৰু এই ব্ৰহ্মপুত্ৰ নৈখন দেখিছে যে, এই ব্ৰহ্মপুত্ৰ নৈখনত 32খন গাঁও যা গ'ল। চাওক, ইয়াৰ পৰা যিমান দূৰলৈকে দেখিছে ন, সিমান দূৰলৈকে মানে আপোনাৰ গাঁৱে আছিলে। মানে গোটেই গাঁওকেইখন এই ব্ৰহ্মপুত্ৰখনে খহাই পেলালে।
আমি ধুনীয়াকৈ ইয়াত ফটো চটো মাৰি ল'লোঁ। আজি ভিডিঅ'টো ইমান ইয়াতে এণ্ড কৰিছোঁ। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেল আইকনটো অন কৰি দিব।